ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত আবকাৰী বিভাগ আৰু 64 নম্বৰ এছএছবিয়ে যৌথভাৱে অভিযান চলাই সুৰাসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে প্ৰতিদিনে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অব্যাহত ৰাখিছে ভূটানী সুৰা সৰবৰাহৰ ৰমৰমীয়া ব্যৱসায়। ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত তামুলপুৰৰ আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু 64 নম্বৰ এছএছবিয়ে এক গোপন সূত্ৰৰ পমখেদি 20 কাৰ্টন ভূটানী সুৰা ভৰ্তি AS01 R4326 নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা সুৰাসমূহ কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছএছবিৰ লোকে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। পিছত আবকাৰী বিভাগে জব্দকৃত সুৰাসহ বাহনখন আবকাৰী বিভাগৰ কাৰ্যালয়লৈ লৈ আনে। ইপিনে আবকাৰী আৰু এছএছবিৰ লোকে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজনৰ ক্ৰমে সুজন আৰ্য আৰু ৰূপনাল আৰ্য। নিউজ টেক্সৰ ৰিপৰ্ট ইছা 24/7। ৰোড আপোনাৰ মই শ্ৰী বাবুল বৈশ্য আবকাৰী পৰিদৰ্শক, আকৌ 64 বাহিনীৰ পৰিদৰ্শক যি NK কিশোৰ সিং তেখেতৰ নেতৃত্বত আমি এই গাড়ীখন ধৰিবলৈ সক্ষম হওঁ আৰু দুজন মানুহ আটক কৰোঁ। আমি তেওঁলোকে NK দৰঙৰ ৰোডৰ পৰা কুমাৰীকাটা অভিমুখে আহি আছিলে। প্ৰায় 20 কাৰ্টন ভূটানী সুৰা জব্দ কৰিব সক্ষম হওঁ। প্ৰায় 20,000-25,000 টকাৰ সুৰা জব্দ কৰিব সময় হয়। ভূটানত বান্ধিছিলে। আটক কৰা লোক দুজনৰ নাম হ'ল সুজন আৰ্য আৰু ৰূপনাল আৰ্য। হয়, তেওঁলোকক বৰ্তমান আইনগত আমি ব্যৱস্থা ল'ম। এতিয়া জেল হাতলৈ পঠিয়াই দিম।